কলিজা ফালি দেখুৱালে তাতে তোমাৰ ছবি পাবা এনে পাইছ এতিয়া টেবুল ফেন আছিলি নহয় তলত দেখোন ঘূৰিবই নোখোজা একেবাৰে বতাহে নাহে এতিয়া ডাইৰেক্ট ওপৰত লগাই থৈছো এতিয়া কেনেকৈ বতাহ লাগিছে চাহ ফিৰফিৰা একেবাৰে নাচৰি টুকুৰ ঘূৰা দি নাচি আছে এটা টোপনিয়ে মাৰি লওঁ ইমান ধুনীয়া পিপিয়া ঠাণ্ডা লাগিছে আজৈ হৰি এই অঘাইটংটোৱে কি কৰিছে শুনিছা নাই পদুমি ওলাই আহাচোন খালে এই গাধটোৱে খালে চব বৰবাদ কৰি দিলে ভগৱান মানুহজনৰ লগত একো এটা শান্তিত চাব নোৱাৰো বহিব নোৱাৰো অকণমান হে ঠাণ্ডা জুচ বনোৱা চাইছিলো গৰমত খাই ভাল লাগিব বুলি কি হ'ল কক দিয়ক এইটো চোৱা পুতেই কি বনাই থৈ দিছে ফেনখনে একেবাৰে টেবুল ফেনখনে গৈ ওপৰত পালেগৈ সঁচা কৈ দেই ওপৰত সেই আকাশত জোনটো নহলে ময়ো কিবাহে কৈ পাওঁ তাতে যদি জোন নলাই নহয় এই কাগজৰ জোন বনাই ওপৰত ওলমাই দিব এনেকুৱা বেয়া বস্তু তোমাৰ এইটো কি কৰি দিলে ফেনখন ঐ পিন্তু কি কৰিছে ফেনখন ওপৰতে ঘূৰাই দিছে কিন্তু বতাহটো কিন্তু মজা লাগিছে আপুনি দেখিছেনে নাই মজা বতাহ আহিছে বহু বলকচোন অকণমান তুমি সেই নম্বৰ 1 পাগলী নহয় এজনী তুমিও যে কেনেকুৱা মানুহৰ ওপৰত ইমান বতাহ লাগিছিল এতিয়া নাই ফেনখনো ভাল নহয় এখন ভাল ফেনে আনি নিদিয়া এইখন টেবুল ফেন হয় চিলিং ফেন নহয় এইখন ওলমালে বেয়া হৈ যাব এইখন আনি দিছোহে মাত্ৰ এইখন অকণমান চাচোন আনি দিম দে আকৌ চিলিং ফেন এখন যোৱা একাপ কিবা সেই ঠাণ্ডা পানী দিয়া নহ'ল কিবা বনাই আনাচোন নেমু পানীকে অকণমান দিয়া ইয়াৰ এই কাণ্ড কাৰখানা দেখি মোৰ মূৰটো গৰম উঠি গ'ল মই আকৌ সেই ইউটিউবত চাইছিলো নহয় মেংগো জুচ বনোৱা মেংগো জুচ বনাও দিয়ক আমু আছে জেঠিমা মেংগো জুচ বহুত মজা লাগিব বাহিৰতো জেঠাই খাবই নিদিয়ে ঘৰতে আৰু সেই আম চাম পিটিকি খাব লাগিব যোৱা মেংগো জুচ যি বনোৱা আৰু খাবলে মন গৈছে মুখ চুখ শুকাই গ'ল একেবাৰে ডিঙি চিঙি গাধটোৰ কাৰণে হেল্ল' গাইজ আপোনালোকক পদুমি ভ্লগলৈ স্বাগতম জনাইছো কেনেকুৱা খবৰ আপোনালোকে জনাব দেই মই এতিয়া বনাম মেংগো জুচ মানে মেংগো সেই চৰবত বনাম আপোনালোকে চাই থাকক মই কেনেকুৱাকে বনাওঁ বনোৱা আগতে পিছত ভিডিঅ' বনাবা কিবা এটা বনাবলৈ ল'লে আগতে ভিডিঅ'টো থাকিবই ৰ'বহে লাইভ আহি আছো দেখিব এতিয়া পিন্তু মোবাইলটো ধৰি দিয়াছো এই আমাৰ পিন্তুৱে মোবাইলটো অকণমান ধৰি দিব আৰু আপোনালোকে চাই থাকিব টিটাৰাম দা আপুনি ঘৰত আছেনে ভেদেলা চাগে আহিলে ভালেই হ'ল মেংগো জুচ খাব ভেদেলা আছো এই গৰমতনো ক'ত ওলাই যাবা ভিতৰলৈ সোমাই গাইজ মই এতিয়া মেংগোটো কাটিম মানে আমটো কাটিম তাৰপিছত মই সৰুকৈ টুকুৰা কৰি মিক্সি জাৰ দি দিম তাৰপিছত প্ৰায় হৈয়ে যাব আমাৰ আপোনালোকে চাই থাকক ৰ'বা জেঠিমা মই অকণমান কৈ দিওঁ হেল্ল' গাইজ মই হ'লো পিন্তু আপোনালোকক আমাৰ জেঠিমা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমাৰ জেঠিমাই বনাব মেংগো জুচ মেংগো চেক এতিয়া আমি সকলোৱে মিলি পেলাই খাম আপোনালোকে চাই থাকক মই দেখাই আছোঁ জেঠিমাই কি কৰি আছে নেদেখাবি মই আগতে এইখিনি মিক্সি জাৰত দি লওঁ তাৰপিছত দেখাবি মই আৰু ভাবিছিলো আপুনি বজাৰলৈ গ'ল নেকি এই গৰমৰ উৎপাতত থাকিব পৰা নাই এটা আইচক্ৰীম খালো তথাপিও গৰম নপলাই আছো মই বজাৰত যোৱা নাই ৰবা ক'তনো যাবা এই গৰমখনত দেখোন ওলাবই নোৱাৰি ছাতিও কাম নকৰে বহাচোন দাদা আপুনি দেখোন মোৰ কথাষাৰ গুৰুত্বই দিয়া নাই সেইদিনা কইনাজনী আনি থলো এতিয়ালৈ দেখোন আপুনি সেই ক্ষীৰত সিন্দুৰ নিদিলে একো নিয়ম ফাকিও নকৰিলে নিয়ম চম কৰি দিয়াটো ভাল হ'ল হয় আপুনিয়ে যিহেতু চব কাম কৰে আপুনিয়ে মোৰ মুৰব্বী আপুনিয়ে সকলো কৰিব লাগিব আৰু ময়ো কথাটো নভবা নহয় ৰবা ভাবিছো সেই তোমাৰ সিন্দুৰ দিয়া কামটো নিয়মটো কৰি দিব লাগিছিলে পদুমি কম ৰবা আজি নহ'লে মানুহকে মাতি দিয়া কালি দেওবাৰ যেতিয়া সব মানুহবিলাক আহিলে কামটো কৰি দিব পাৰিম সেই বুঢ়াকেইটাক মাতিবা দেই তেওঁলোকে জ্যেষ্ঠসকলে মেইন আৰু হ'ব দিয়ক তেতিয়াহ'লে দায়িত্বক মাতি দিওঁ আৰু আপোনালোকৰতো দায়িত্ব আছে আৰু দুজনমান মাতিলে হৈ যাব গেষ্টিক দাক পিছে মাতিম নে নাই মাতিবা একো নহয় দিয়া তেখেতেও যিহেতু গাঁৱৰে মানুহ নকলেও বেয়া কথা হ'ব নহয় জানো মিলা প্ৰীতিকেতো থাকিবই লাগিব কাজিয়া পেচালটো কাৰ নহয় মাতি দিবা কাইলৈ সেই সিহঁতৰ নবৌকো আহিবলৈ ক'বা আৰু পদুমি মইতো আছোৱে হ'ব দিয়া বেছি মানুহ নেলাগে খোৱাৰ কিবা এটা ব্যৱস্থা কৰিবা হৈ যাব আৰু পদুমি হ'লে মেংগো জুচ লৈ আনা আকৌ ইমান দেৰি যে কৰে নহয়
হৈ গ'ল কি মজা হৈছে নহয় ভেদিলা আহিছে দেখোন ভেদিলা আহা মই আজি মেংগো জুচ বনাইছো এই তাতে ৰুমতে খাবা আহা ইয়াতে খাব নালাগে কোনোবা মানুহ আহিলে আৰু ইমান খৰকৈ নাই নহয় আহা আহা হেই আহকে আজি এখেতে ক'ব লাগিব ইমান ধুনীয়া টেষ্টি জুচ বনাইছো নহয় লাইফতেও খাই পোৱা নাই আজিলৈকে হে মই বিয়া হোৱা দিনৰ পৰাই তেওঁ মোক জুচ আনিয়ে নোখোৱাই বাতিটোতে লৈ যাম নেকি মই খাইছা নেকি বাতিটোৰ পৰাই নেপায় ৰ বাতিটোৰ পৰা খাব নেপায় নহয় ৰ মই দিম নহয় কাঁচৰ গ্লাছবিলাক যে আছে লৈছোঁ তাত দিওঁগে এতিয়াহে কি মজা লাগিছে নহয় একেবাৰে ৰেষ্টুৰেণ্টত দিয়া দৰে দেখিছে মোৰো খাই দিওঁ লাগিছে আগতে ভেদেলাক আৰু জেঠাই দিলোঁ তাৰপিছত আমি দুইটা বহি পেলাই ঠিকছে খাম খানাটো মই আৰু ভাবিছিলোঁ গাহৰি মাংসই খুৱাই দিওঁ নেকি এটা বম ডাঙৰ গাহৰি কাটিবলৈ আনিছোঁ কালি সেইটোকে আধা অলপমান দি দিওঁ নেকি খাবলৈ বৰ টেষ্টি হ'ব গাহৰিটো ভাল চাইজৰ হয় তাত কালি খুৱাব নোৱাৰিবি এইবিলাক খুৱাব নালাগে দে কোনোবাই খাব কোনোবাই নাখাব আমাৰ দেউতা আৰু দাইটি দেখোন নাখাবই তাতকৈ নালাগে মুৰ্গী মাংসকে আনি দে ব্ৰইলাৰ হৈ যাব ব্ৰইলাৰ এনেও মানুহবিলাকে আজিকালি বৰ সোৱাদ পায় দেউতাহঁতেতো চুবাবও পাৰিব ব্ৰইলাৰ বেলেগ হ'লে সিহঁতে নোৱাৰে খাব নহ'লে এজনীমান হাঁহ পালেতো আৰু কথাই নাই জলকীয়া কেইটামান দি হাঁহ অকণমান বনাই সিহঁতক দিলে হ'ল আৰু শান্তি হাঁহটো সকলোৱেও খাই দিয়াচোন আৰু হাঁহটোত অকণমান হাঁহ মাংসই অকণমান জলকীয়া বেছিকৈ দিলে বহুত হৈ যায় দুপিচ দিবা হৈয়ে যাব আৰু তেতিয়াহ'লেতো বৰ ভাল হ'ব ভেদেলা হাঁহ মাংসখিনি ময়ে বনাম দিয়া বেলেগো ইমান এটা সোৱাদ নহয় অলপমান জলকীয়া বেছিকৈ দিম কি যে টেষ্টি হ'ব নহয় নব আপুনি আৰু সেইটো ক'ব লগা কথা নে আপুনিয়ে সকলোবোৰ মোৰ মাৰ যিমানখিনি দায়িত্ব আছিল সকলো আপুনিয়ে চম্ভালিব লাগিব মাজনীটো নায়েই আৰু সীতাৰাম দাটো মোৰ দেউতাৰ নিচিনা চব কাম মোৰ তেওঁ নহ'লে মোৰ একো নচলে আপোনালোক সেই দুয়োটাই আৰু যি কৰে কৰিব হ'ব দিয়ক তেতিয়াহ'লে মই হাঁহ এজনী বিচাৰোঁগৈ কাৰোবাৰ তাত আৰু মুৰ্গী দুজনী মোৰ ঘৰতে আছে সেই দুজনীকে কাটি পেলাম মই মেংগো জুচ বনাইছিলোঁ বুলি কৈছিলোঁ নহয় ঘৰৰে আম এটা আছিলে একেবাৰে মিক্সিত মাৰি পেলাই একেবাৰে নিমখ চিমখ দি নিমখ নহয় চেনি দিছোঁ আকৌ চেনি তিনি দি পেলাই ধুনীয়াকৈ বনাইছোঁ খোৱা বৰ সোৱাদ হৈছে নবৌ ভাল বনাইছে কিন্তু এগিলাচ নহ'লে চম্পালৈ নিবা আকৌ তাইও খাই বৰ ভাল পাব আনিবাচোন আমাৰ ঘৰলৈ অনাই নাই নহয় তুমি আনিব ৰ'বা নতুন কইনাজনী হিৰত সিন্দুৰ দিয়াই নাই তাইক অলৌ তলৌকৈ লৈ ফুৰিব নেকি ৰ'বাচোন কালিৰ দিনটো যাবলৈ দিয়া বাপৰে ভেদেলা দেখোন একেবাৰে বাতি চাতি চব লৈ আনিছা ইমান গাল খালে বেমাৰ হ'ব অকমানে লৈছো আকৌ এনেই এইটো বাতিত লৈ বেছিকৈ দেখা পাইছে এনেই বাতিত অকণমানে আছিল যেতিয়া মই এইটোকে লৈ আনিলোঁ মই দে খাই ল ঘৰৰে আম ঘৰৰে জুচ হ'ব দে খা তাৰপিছত দেউতা বা কলৈ গ'ল দেউতাকো এগিলাচ দিব লাগিছিলে নহয় ঘৰৰ আমৰ জুচ খাই বহুত ভাল পালে হয় দেউতাই দেউতা আপুনি ইয়াতে আছে আপোনাক যে মই গোটেইখন ইপিনে পৰা সিপিনে বিচাৰিছোঁ পিছপিনে যে গৈ কিমান চালোঁ মই ভাবিছিলোঁ আমৰ তলতে বহি আছে নেকি আম খাই আম গছৰ তলতো নাই কঁঠাল গছলৈ গ'লো কঁঠাল গছৰ তলতো নাই দাইটিও দেখোন কিয় তোমাক জানো মই কোৱা নাছিলোঁ দোকানৰ পৰা অকণমান আহোগা বুলি মোৰ আৰু বাছডাল বেয়া হৈ থাকিলে নহয় দেউতা জুচ খাওক মই জুচ বনাই আপোনাক বিচাৰি আছিলোঁ কি ধুনীয়া জুচ বনাইছোঁ খাই চাওকচোন কালি যে আমটো আপুনি আনি দিছিলে সেইটো আমি বনালোঁ জুচ বনাইছা দিয়া খাই যাম দিয়া গৰমত জুচ খাব পালে ভালে লাগে দিয়াচোন আৰু ঘৰত বনোৱা একেবাৰে অৰ্গেনিক খা কেনেকুৱা টেষ্টি হৈছে মোৰ বোৱাৰী বনালে চব বস্তুৱে টেষ্টি হয় তই এদিন খাই চাবিচোন মাংস কেনেকুৱা সোৱাদৰ বনাই ভগৱান একদম লক্ষী দেৱী মোৰ বোৱাৰীজনী তেনেকুৱাই আছিল মা অন্নপূৰ্ণা পিছতহে এতিয়া গুৱাহাটীলৈ গৈ মোক পাত্তাই নিদিয়া হ'ল ঘৰলৈও নাহে আৰু কি যে হ'ব নহয় দেউতাহঁতৰ লগতো বুঢ়া মানুহবিলাকো নহয় বুঢ়া হৈ গ'লে তেওঁলোকৰ ন একেবাৰে হিংসা হৈ যায় আৰু মোৰ লক্ষী বোৱাৰীজনীয়ে বনোৱা আমৰ চবত ঠাট্টা কৰিব নালাগে দে তোৰ মানে মোৰ আমি দেখোন সখী এতিয়া ভেদেলাইহে
সেই ক্ষীৰত সিন্দুৰ দিয়াটো কৰিব লাগে সোনকালে সোনকালে ময়ো তাকে ভাবিছো ৰহ